হোজাইত বন্যহস্তীৰ সন্ত্ৰাস নিশা খাদ্যৰ সন্ধানত পশ্চিম কাৰ্বি আংলঙৰ পৰা কপিলি নৈ পাৰ কৰি ৰায়কটা অঞ্চলত প্ৰৱেশ কৰে হাতীৰ জাকটোৱে পথাৰৰ ধান খাই উৰে নিশা উপদ্ৰৱ চলাই হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলাই স্থানীয় ৰাইজে ইয়া বৃহৎ হাতীৰ জাক আমি আপোনালোকক দেখুৱাইছো শ হাতীৰ এই জাকটোৱে এতিয়া কপিলি নৈ পাৰ হৈ ৰায়কটা অঞ্চলত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে কাৰ্বি পাহাৰৰ পৰা নামি অহা এই হাতীৰ জাকটোক লৈ আতংকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত এয়া মানুহে হাতী খেদিবলৈ যাওঁতে মানুহলৈ লক্ষ্য কৰি বৃহৎ হাতীৰ জাকটোৰ হাতীয়ে এদৰে সুচা লোৱাৰ দৃশ্য আমি টেলিভিছন স্ক্ৰীনত আপোনালোকক দেখুৱাইছো এয়া চাওক কিদৰে কেমেৰাৰ সন্মুখত এজন যুৱকক প্ৰচণ্ড খেদা খুধাইছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে এয়া দেখিবলৈ পাইছে সেই বন্যহস্তীটোৱে বহু দূৰ এদৰে প্ৰচণ্ড খেদা খুধাই সেই যুৱকজন আমাৰ আজি ৰাকেটা ইছলামপুৰৰ এইখিনিতে আমাৰ কাৰ্বি আংলঙৰ পৰা অহা বুলি আমি গম পাইছোঁ হাতীৰ জাকটো গোটেই ৰাতি ইয়াত আহিছিলে আৰু গৃহস্থৰ যথেষ্টখিনি খেতি নষ্ট কৰিছে ফৰাচী মাহ আলু খেতি বেঙেনা খেতি সৰিয়হ খেতি ধৰি বহুত খেতি বিঘা খেতি নষ্ট কৰিছে আৰু তেওঁলোকে ইয়াত খাই একে ৰাতিপুৱা হৈ গ'ল গমেই পোৱা নাছিলে ৰাতিপুৱা ভাগত মানুহে ভিৰ কৰাৰ পিছত তেওঁলোক ওলাব পৰা নাই হঠাৎ তেওঁলোকে বৰ্তমান টেবলাগুৰি জংঘললৈ এইটো ৰাস্তাৰে কৰি ইতিমধ্যে গৈ টেবলাগুৰি জংঘল পাইছে কিমানটা হাতী আছে কমচে কম 60-70টা হাতী আছে পোৱালি সহ এইটো গাঁৱৰ মাজত আবদ্ধ হৈ আছিল এখন এই গাঁৱৰ মাজতে আবদ্ধ হৈ আছিল ৰাতিপুৱা হৈ গ'ল তেওঁলোক ওলাব পৰা নাছিলে মানুহেও যথেষ্ট হুলস্থুল কৰাৰ পিছত তেওঁলোক হঠাৎ এই টেবলাগুৰি জংঘললৈ ঢাপলি মেলিছে বন বিভাগৰ লোক কোনোবা আহিছে নাই বন বিভাগৰ কোনো লোক অহা নাই এতিয়ালৈকে